হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, SSCৰ ফালৰ পৰা MTS আৰু হাবিলদাৰৰ কাৰণে নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদসমূহত আপুনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, ইয়াৰ লাষ্ট ডেট কেতিয়া, সেই সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছ, ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহি ল'ব আৰু পেজটোত অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে SSC MTS ৰিক্ৰুইটমেণ্ট 2025 MTS এণ্ড হাবিলদাৰ ভেকেঞ্চি এপ্লাই অনলাইন। ঠিক আছে, অৰ্থাৎ SSCৰ ফালৰ পৰা MTS আৰু হাবিলদাৰৰ কাৰণে নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে অভাৰভিউ অৰ্থাৎ এই পদসমূহৰ ফুল ডিটেইলছ চাব পাৰিব। এই পদসমূহৰ যিটো অৰ্গেনাইজেশ্যন নেম সেয়া হৈছে SSC অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যন। নেক্সট এই পষ্টসমূহৰ যিটো লাষ্ট ডেট অৰ্থাৎ এপ্লাই কৰাৰ কাৰণে যিটো লাষ্ট ডেট সেয়া হৈছে জুলাই মাহৰ 24 তাৰিখ। জুলাই মাহৰ 24 তাৰিখলৈকে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আমি টোটেল ভেকেঞ্চিৰ কথা ক'ব যাওঁ তেতিয়াহ'লে ইয়াত আপোনালোকে 1075টা ভেকেঞ্চি বা পদ দেখিবলৈ পাব। এই পষ্টসমূহৰ যিটো নাম সেয়া হৈছে MTS এণ্ড হাবিলদাৰ। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়, লগতে ইয়াৰ যিটো জব লোকেশ্যন সেয়া অল ইণ্ডিয়া হয়। নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে নেম অফ দ্য পোষ্ট হাবিলদাৰ ইন CBIC এণ্ড CBEN। এই দুটা বিভাগত আপোনালোকে হাবিলদাৰৰ পষ্টসমূহ দেখিবলৈ পাব। তো এই দুটা পষ্টৰ কাৰণে টোটেল পষ্ট কিমান মুকলি কৰা হৈছে 1175। নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে চাব পাৰে এজ লিমিট SSC MTS ৰিক্ৰুইটমেণ্ট 2025। অৰ্থাৎ এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স কিমান হ'ব লাগিব তাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। তো ইয়াত আপুনি চাব পাৰে যদি আপুনি MTS এণ্ড হাবিলদাৰ ইন CBN ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ হয় এইটোত, তো এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে অৰ্থাৎ এই পষ্টটোত CBNৰ ফালৰ পৰা যিটো MTS আৰু হাবিলদাৰৰ কাৰণে পদ মুকলি কৰা হৈছে তাত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স কিমান হ'ব লাগিব সেয়া ইয়াত উল্লেখ কৰিছে। যদি আপোনালোকৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আছে তেতিয়াহ'লে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট হাবিলদাৰ ইন CBIC ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ। ঠিক আছে, তো এই পষ্টটোত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। তো প্ৰথমটোত আপোনালোকৰ বয়স কিমান হ'ব লাগিব বুলি কৈছিলে যে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত, আৰু ছেকেণ্ড যিটো CBICৰ তো তাত আপোনালোকৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। তেতিয়াহ'লে আপোনালোকে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। নেক্সট যদি আমি ক'ব যাওঁ যে এজ ৰিলেক্সেশ্যনৰ কথা, তো তেতিয়াহ'লে যদি আপুনি এজন OBC কেণ্ডিডেট হয় তেতিয়াহ'লে 3 বছৰ পাব এজ ৰিলেক্সেশ্যন। যদি আপুনি এজন ST কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ পাব। যদি আপুনি SC কেণ্ডিডেট হয় তেতিয়াহ'লে 5 বছৰ, আৰু যদি আপুনি PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে 10 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাব। ঠিক আছে, নেক্সট আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব। তো যদি আপুনি এজন চিম্পল মেট্ৰিক পাছ কেণ্ডিডেট হয় তেতিয়াহ'লে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। ঠিক আছে, যদি আপুনি মেট্ৰিক পাছ কৰি থৈছে তেতিয়াহ'লে এই পষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত যদি আমি পে'মেণ্টৰ কথা ক'ব যাওঁ, যেতিয়া আপোনালোকে এই পদসমূহত এপ্লাই কৰিব যাব তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব। ঠিক আছে, যদি আপুনি এজন জেনেৰেল OBC আৰু EWS কেণ্ডিডেট হয় তেতিয়াহ'লে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পিছত যদি আপুনি এজন ST লগতে SC কেণ্ডিডেট হয় তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। নেক্সট আপোনালোকে একদম তললৈকে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে যে এই পদসমূহৰ যিটো ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন অৰ্থাৎ এই পষ্টসমূহৰ কাৰণে যিটো এপ্লাই প্ৰচেছ সেয়া আৰম্ভ হৈছিলে আপোনালোকৰ 26 জুন মাহৰ 26 তাৰিখৰ পৰা এই পষ্টসমূহত অলৰেডি এপ্লাই প্ৰক্ৰিয়া চলি আছে। তো
তো যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তো পষ্টসমূহত আপুনি এপ্লাই কৰি ল'ব পাৰে। নেক্সট এই পষ্টসমূহৰ যিটো লাষ্ট ডেট অনলাইন কৰা যিটো লাষ্ট ডেট সেয়া ইয়াত হৈছে 24 জুলাই। সেয়া অলৰেডি মই আগতে ওপৰত কৈয়ে ৰাখিছোঁ। এপ্লিকেশ্যন ফ্ৰম কাৰেকশ্যন, ঠিক আছে। এপ্লিকেশ্যন ফৰ্মখন যদি আপোনাৰ কিবা কাৰণত ভুল হৈছে তো সেইটো আপুনি কাৰেকশ্যন কৰিব পাৰিব। তাৰ কাৰণে ইয়াত তাৰিখ উল্লেখ কৰা হৈছে, সেয়া হৈছে 29 তাৰিখ আৰু 31 তাৰিখে আপোনালোকে এই পদসমূহত যদি এপ্লাই কৰোঁতে কিবা ভুল হৈছিলে সেয়া আপোনালোকে শুধৰণি কৰিব পাৰিব। SSC MTS এক্সাম ডেট অৰ্থাৎ কোন তাৰিখত আপোনালোকৰ এই পদসমূহৰ কাৰণে এক্সাম হ'ব সেয়া উল্লেখ কৰি দিছে। তো 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰৰ ভিতৰত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব, ঠিক আছে। তো ফ্ৰেণ্ডছ এয়া আছিলে SSC MTSৰ ফালৰ পৰা মুকলি হোৱা পদসমূহৰ ফুল ডিটেইলছ। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।